হেল্ল' কি খবৰ চবৰে আশা কৰোঁ চবে ভালে আছে আৰু চবে ভালে থকাতে বিচাৰোঁ আমাৰো সেই একে সদায় নিচিনা ভাল বেয়া দুটাৰ মাজতে আছোঁ দে কিবাকৈ চলি ভগৱানৰ কৃপাত আৰু আজিৰ ভিডিঅ' এটা ভইচ অভাৰ দি আৰম্ভ কৰি দিলোঁ এইফালে মচো মিছানকো খুৱাই বুৱাই স্কুল পঠাই ময়ো খাই বৈ ৰাতিপুৱাৰ যিখিনি কাম থাকে সেইখিনি কৰি মেলি আজৰি হ'লোঁ এতিয়া বেলেগ এটা কামতহে লাগিম বেলেগ এটা কাম মানে কি আমাৰ ধানখিনি পকিল এতিয়া কাটিবও লাগিব কাটি মেলি ঘৰত আনি ক'তনো উঠাম না সেইকাৰণে ঠাইখিনি যদি আগতে চাফা কৰি নলাং কাটাৰ পিছত দিগদাৰ হৈ যাব সেইকাৰণে আৰু ইফালে ইয়াক খৰিখিনিও ঢাকি থৈ দিছিলোঁ তাকে তিৰপালখন গুচাই দিলোঁ ৰাতি ই নিয়ৰ পৰে যে ভিজি থাকিব সেইকাৰণে ঢাকি থৈ দিছিলোঁ আৰু খৰিনো কি খৰিৰ নামত বাঁহৰ মূৰা কেইডালহে আছে গেছো শেষ হৈছে ইফালে গেছো আনিব পৰা নাই আৰু খৰিও সেনেকৈ নাপায়েই আমাৰ ইফালে আৰু ঘৰত গাছ তাছ থাকিলে কাটিলেহে খৰি হয় নহ'লেনো ক'ত আৰু সেনেকৈ গাছো নাই ডাঙৰ গাছ কাটি যে ল'ম আৰু ইফালে ইয়াৰ বনখিনি অলপমান আছে সাঁচিব মচো মিছানে এইকেইদিন অলপ সাঁচিল কিন্তু তাহাও কিমান কৰিব না সৰু হৈ আছে বেচেৰা ইমান তাহাৰতো প্ৰেছাৰ দিব নোৱাৰোঁ তথাপিও বহুতখিনিয়ে চাফা কৰিল তাহাৰ দুইজন স্কুলৰ পৰা আহি আৰু স্কুলৰ পৰা দুটাত আহি পাই খাই বৈ মেলি আঢ়ৈটা 3টা বাজিয়ে তাহাৰ আৰু অলপ তাহাকতো ৰেষ্ট লাগে ন কিমান কৰিব বেচেৰাকেইটাই চব ফালে তাহাক মোৰ লগতে ইমানে মানে কি কৰা নিচিনা হৈছে একেলাই ময়ো কিমান কোনফালে মিলাম সেইকাৰণে তাহাকো অলপ কৰি দিছোঁ কৈ কিনে আৰু ইফালে খৰিও নাই গেছো নাই ইফালে খৰিও মিলাব লাগে মানে কোনফালে মিলাম কোনফালে নিমিলাম ইফালে কৰিম না সিফালে কৰিম একেলাই মানে ইমানে কি হৈছে এইকেইদিন ঠাইখিনিও চাফা কৰি মিলি যদি মুচি কাচি চাফা নকৰোঁ ইফালে আৰু যদি ধান কাটিব লওঁ একদমেই দিগদাৰ হৈ যাব আৰু ধান নাকাটা নহয় কাটিলোঁ অলপমান বৰা ধানখিনি পকিছিল সেইখিনি কাটি লৈ আহিলোঁ মৌচম ঈশান মই একেলাই কাটিলোঁ ধান কটা মানুহ লোৱা নাছিলোঁ কিন্তু আনাৰ সময়ত মৌচম ঈশান মই 3জনে ঠেলা দিয়ে লৈ আহিলোঁ সেইখিনি আৰু ভিডিঅ' কৰা নহ'লে কিন্তু আৰু ভিডিঅ' কৰিম আৰু ইমান টেনশ্যনৰ মাজত আৰু ভিডিঅ' কেতিয়াবা মনেই নাযায় অলপো কৰিবা তাকে কেতিয়াবা ভাবিলে মানে কি লাগে সঁচাকৈ আমি ধনী নে দুখীয়া সেই যে গেছ শেষ হ'লে গেছ ভৰাব লাগে এইফালে লাইনৰতো আছে লাইন ইফালে নহ'লে ৰিচাৰ্জ নকৰিলেও লাইন অন্ধকাৰ হৈ যায় ঘৰ দুৱাৰ ইফালে লাইনৰ কাৰণে পইচা ৰিচাৰ্জৰ কাৰণে ইফালে মোবাইলটো আছেই আৰু মোবাইলত যদি একদিন ৰিচাৰ্জ নাথাকে তাতো দিগদাৰ হৈ যায় এতিয়াতো জানেই চব স্কুলৰ যিকোনো কিবা এটা হ'লে হোৱাটছআপতে হয় সেইকাৰণে মোবাইল মাহ শেষ হোৱাৰ পিছত মোবাইলটোৰ ৰিচাৰ্জ শেষ হোৱাৰ পিছত ৰিচাৰ্জ কৰিবই লাগে একদম কেতিয়াবা মানে ভাবিলে তাকে সঁচাকৈ আমি ধনী না দুখীয়া আমাৰ নিচিনা নিম্ন মধ্যবিত্ত শ্ৰেণীৰ মানুহখিনিৰ সঁচাকৈ বহুত কষ্ট হয় এনেকুৱা নিচিনা তো সেইফালে বনখিনি ধুনীয়া কৰি সাঁচি মেলি জাবৰখিনি পেলাই এতিয়া কাপোৰো কেইখনমান ভিজাই থৈছিলোঁ কেইখনমান মানে মৌচম ঈশানৰে ঘৰত পিন্ধা আৰু স্কুল ড্ৰেছ তাকে এতিয়া ধুই দিলোঁ মৌচমো এতিয়াও মানে কাপোৰ ৰাতিপুৱা গা পা ধুই স্কুল যোৱাৰ সময়ত সেই গা ধোৱা কাপোৰখিনি কলৰ পাৰতে সেনেকাই থৈ যাওঁ কাপোৰ ধাৰি এতিয়াও ধুই ল'ব নাজানে কিন্তু কৰিম আৰু সৰুৰ পৰা অভ্যাস থাকি গ'ল যে নাজানা নালাগে চাফা নহয় লেতেৰা মানে কি দাগ থাকে কাপোৰত চাফা নহয় ধুলে সেনেকুৱা কৰোঁতে মানে অভ্যাসটা থাকি গ'ল এতিয়া কি কৰিম উপায় নাই মাক যে ডাঙৰ হ'লেও মাকৰ চকুত সদায় সন্তান সৰুৱে বোলে মোৰো সেনেকুৱা নিচিনাই হ'ল এতিয়া সেই ৰাতিপুৱা গা ধুব আৰু কাপোৰখিনি খুলি সেনেকাই কলৰ পাৰতে থৈ মেলি যায় উপায়তো নাইয়ে ইফালে কাপোৰখিনি ধুই মেলি আৰু আছে ইয়াৰফালে পানীৰ প্ৰব্লেম কি কৰিম চব ফালে মানে টেনশ্যন আমাৰ ইয়াতে পানীখিনিও ইমানে আইৰণ যদি ফিল্টাৰ নকৰাকৈ কাপোৰ ধুওঁ একদমেই শেষ আৰু বগা কাপোৰ হ'লেতো ক'বাই নালাগে একদিন যদি কিবাকৈ বগা কাপোৰ ফিল্টাৰ নকৰাকৈ ধুইছোঁ একদমেই শেষ আৰু সেই কাপোৰ আৰু বগা হৈ নাথাকে আৰু ইফালে কাপোৰখিনি ফিল্টাৰত পাতি দি এইফালে দেখা পাইছা না হাঁহকেইটা ইমানে উৎপাত এই পুখুৰী আমাৰ আৰু পুখুৰী হৈ থকা নাই হাঁহ চৰা কিবাহে হৈ ৰৈছে যিমান ওচৰৰ মানুহখিনিৰ হাঁহ আছে চব মানে আনি ইয়াতে খেদি পুখুৰীত থৈ যাব ইমান কোৱা স্বত্বেও নামানে কি কৰিম উপায় নাই কৈ মানে নিজেই হাৰ মানিব লগা নিচিনা হৈছে মাছটো বাদে মাছ এৰি দিয়াই বাদ দিছোঁ আৰু জানেতো কাৰ কাৰণে এনেকুৱা নিচিনা সেই মানুহখিনি
উপায় নাই। ইফালে কাপোৰখিনি ধুই মেলি শুকাই দি এতিয়া আহিলোঁ। এই বৰা ধানখিনি যে কাটিছিলোঁ কৈছিলোঁ, বেছি নাই অলপমানহে, 40 2 ঠেলা হৈছে, এনেকৈ 40-45 কি হ'ব নেকি। এইখিনিৰ কাৰণে আৰু কি আৰু মেচিন মাতি থাকিম অলপমান, আৰু আহিবও নোখোজিব অলপৰ কাৰণে। আৰু এইখিনি যদি ৰখি থাকোঁ সেইখিনি ধান কাটা লাগি এইখিনি আৰু মৌচুম মিছানতো স্কুলত যায় ন, ময়ো ঘৰত নাথাকোঁ। ময়ো যদি ধান কাটিব ওলাই যাওঁ ইফালে গৰু ছাগলী ভৰি চব শেষ কৰি দিব। সেইকাৰণে অলপকৈ ভাবিলোঁ নাই, কোবাই কি কৰোঁ, ধানখিনি ওলাই শুকাই মেলি এইখিনি ঠিক ঠাক কৰাৰ পিছতহে ধান কাটিব যাম বুলি। তাকে এতিয়া ইমান ডাঙৰ কৰি বান্ধিছোঁ, কষ্ট হয় তথাপি উপায় নাই। একদম যিমান পাৰিছোঁ সিমান এয়া পাথৰ এটা ডাঙৰ চাই লৈছোঁ আৰু তাত কোবাই আছোঁ। আৰু ধুনীয়া কৰি সৰে এনেকুৱা কৰি কোবালেও, নহৰা নহয়। তথাপি এনেকুৱা কৰি ডাঙৰ কিকেইটা ডাঙৰিকেইটা এনেকৈ যদি থৈ দিম, সেয়া মাজত মিলি চাইছোঁ মই আৰু আছে নেকি গৈ কিনে, থাকে। এইখিনি আৰু পিছত কোবাব লাগিব। প্ৰথমতে যিখিনি বিচি আছে সেইখিনি বিচিখিনি সৰাই লৈছোঁ ডাঙৰকৈ, কিকেইটাই কোবাই ডাঙৰিকেইটাই। তাৰপিছত আৰু খুলি মেলি এইখিনি কি কৰিব লাগিব, এয়া এইখিনি দেখাই দিছোঁ মই ওচৰৰ পৰা। এই মাজত কিখিনি আছে, এইয়া ধান আছে, বহুতখিনি থাকি যায়। এনেকুৱা কৰি পেলাই দিলেতো বহুত ধান নষ্ট হ'ব। সেইকাৰণে এতিয়া এইখিনিও অলপ কৰি কোবাব লাগিব। আৰু ইফালে ধানো কোবাই আছোঁ, ডিভিৰাৰ কাৰণে ভাত আঞ্জাও বনাই আছোঁ। তাকে এতিয়া আঞ্জা মানে কি, আজি আলুৱে বনাই আছোঁ। আলু আৰু বেলেগ কিবা এটা বনাই দিব লাগিব, ভাজি, আলু জোল বনাম। এইখিনি আলু সিজাই দিছোঁ প্ৰথমতে কাটি কিনে টুকুৰা কৰি। আৰু খৰিও সেনেকৈ নাই যে, খৰিৰো একদম দিগদাৰ, সেইকাৰণে সৰু কৰি কাটি সিজাই লৈছোঁ। ইফালে আলুখিনি সিজি থাকক, ইফালে ময়ো লাহে কাম কৰি থাকক কৈ কিনে। আৰু এনেকুৱা কৰি নিমিলালে নহয়, নহ'লে একেলাই কোনফালে কৰিম কোনফালে নকৰিম হয়। সেইকাৰণে এই কিকেইটা ডাঙৰিকেইটা খুলি এতিয়া অলপ কৰি এনেকুৱা কৰি কোবাই লৈছোঁ। আৰু চাইছোঁ আছে নেকি কৈ কিনে। ডাঙৰ শিল এটা লৈছোঁ যে শিলত কোবালি ধুনীয়া কৰি সৰে এনেকুৱা কৰি। আৰু মেচিন মাতিলে এতিয়া এইখিনিৰ কাৰণে আৰু আহিলে হয়, নহা নহয়। আৰু পইচাৰ কাৰণে আৰু এতিয়া এই অলপৰ কাৰণে এইখিনিৰ কাৰণে মেচিন সোমালোঁ, কি কৰিলোঁ, অলপ বেছি দিব লাগিব পইচা। মানে ইমান ভেজাল ভাল নালাগে মোৰ, এনেই টেনশ্যন। আৰু মানুহৰ লগত মোক চলাই থাকিব আৰু ইচ্ছা নাই। সেইকাৰণে বেলেগৰ লগত মোক চলাই থকাতকৈ আৰু নিজে এইখিনি ঠিক ঠাক কৰি মেলি তাৰপিছত আৰু ইফালে যি হয় হ'ব। আৰু পকিছে ধানখিনিও, নপকা নহয়। আৰু ইফালে কাম কৰা মানুহো বিৰাট পাবা টান আমাৰ ইফালে। আৰু ৰাতি ইফালে ভাত আঞ্জা বনাবা, মানে ভাত বহাই দিলোঁ। ইফালে গাছৰ মূৰা দেখা পাইছে, এই গাছৰ মূৰা বোলে বাঁহৰ মূৰা দেখা পাইছে না, ইমান ধুনীয়া কৰি আৰু জ্বলিছে। আৰু ইফালে আজি মৌচুমে ক'ব লাগিছে কষ্ট হৈছে বিৰাট, এইকেইদিন কষ্ট কৰি আছোঁ না, ধান টানিছোঁ, মানে ধান টানিল, ইফালে বন সাঁচিল, সেইখিনি কষ্ট হৈছে বোলে। মাংস খাব থাকে, ঘৰৰে এটা মুৰ্গী মাৰিলোঁ। আৰু ইফালে মৌচুমৰ কাৰণে গাখীৰ, ইচান আৰু মোৰ কাৰণে চাহ।